So hello everyone, আজি আমি এই ভিডিওটোত অনুশীলনী 1.2 ৰ question number 1 ৰ সলিউশনটো ডিসকাস কৰিম ঠিক আছে নে সো ইতিমধ্যে আমি বাস্তৱ সংখ্যা নামৰ যেটো চেপ্টাৰ সেই চেপ্টাৰটো আমি চলাই আহি আছো হয়নে অনুশীলনী 1.1 টো শেষ কৰিলো লেকচাৰ নম্বৰ 1 আৰু 2 কমপ্লিট হ'ল যদি তোমালোকে ভিডিওটো চোৱা নাই বা ভিডিওবোৰ যদি চোৱা নাই তেতিয়া প্লেলিষ্ট সেকশনত যাবা প্লেলিষ্ট সেকশনত গলে বাস্তৱ সংখ্যা নামৰ প্লেলিষ্টটো সালে তোমালোকে সকলোবোৰ ভিডিওটা দেখিবলৈ পাবা কাৰণ HSLC 2026 ম্যাথমেটিক্স কোৰ্সৰ আমি এতিয়ালৈকে কি সম্পূৰ্ণ কৰিলো পুনৰালোচনা নামৰ চেপ্টাৰটো গোটেইটো কমপ্লিট কৰিলো তাৰ পিছত আমি এতিয়া বাস্তৱ সংখ্যাটো আমি পঢ়ি আছো ঠিক আছে নে বাস্তৱ সংখ্যাটো কেৰিমানৰ পিছত বাস্তৱ সংখ্যাটো কি হৈ যাব তাৰ পিছত আমি ইয়াৰ পিছৰ নেক্সট চেপ্টাৰটো আৰম্ভ কৰিম ঠিক আছে সো এনেকৈ গৈ থাকিব মানে ক্লাস 10 ম্যাথমেটিক্সৰ সম্পূৰ্ণ সিলেবাস মই কভাৰ কৰিম এই চেনেলটোত যদি তুমি নতুনকৈ আহিছা তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা ঠিক আছে So অনুশীলনী 1.2 question number 1 ত কি দিয়া আছে প্ৰতিটো সংখ্যাৰে ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰা ঠিক আছে এটো কি কৰিব লাগে মৌলিক উৎপাদকীকৰণ কৰিব লাগে মৌলিক উৎপাদকত ভাঙিব লাগে সো কেনেদৰে কৰিবা 140 কেতিয়া কিহেদি হৰণ কৰিব পাৰি 140 কেতিয়া কিহেদি হৰণ কৰিব পাৰি এনেকৈ হৰণ কৰি থাকিলে হ'ল আৰু ঠিক আছে মৌলিক সংখ্যা দি আমি হৰণ কৰিব লাগিব প্ৰথমে আমি 2 দি আৰম্ভ কৰো 2 এ কেবাৰ যায় 70 বাৰ 2 এ কেবাৰ যায় 70 ক 35 বাৰ তাৰছত 2 এ না যায় 3 এ যাব নে না যায় 5 এ যাব 5 7 গুণ 35 সো এটাকে মই 140 কি লিখিব পাৰো মৌলিক উৎপাদকীকৰণ কৰিলে আমি কি পাম 2 * 2 * 5 * 7 2 * 2 * 5 * 7 সো হেকানে 2 কেটা পাইছো আমি দুটা 5 এটা আৰু 7 এটা ঠিক আছে 5 to the power 1 আৰু 7 to the power 1 হৈ গৈছে হ'ব question number 2 চোৱা মানে Roman number 2 দিয়া আছে 156 এটা 156 ক হৰণ কৰাচোন 2 এ কেবাৰ যায় 2 7 গুণ 14 1 16 2 8 গুণ 16 আকৌ 2 3 গুণ 6 1 18 2 9 গুণ 18 এতিয়া 3 এ যাব 3 1 গুণ 3 এ 9 3 বাৰ যায় সো হৈ গল 13 তো মৌলিক সংখ্যা বাৰ না যায় সো হেকানে মই কি লিখিব পাৰো এটাকে 156 2 কেটা আছে দুটা আছে 2 স্কয়াৰ লিখিলো 3 এটা আছে আৰু 13 ও এটা আছে সো 13 to the power 1 লিখি দিলো হ'ব হৈ গৈছে সো question number 3 চোৱা কি দিয়া আছে question number 3 দিয়া আছে 3825 ক এটা কি হেৰি যাব ইয়াক কি হেৰি যাব এটা 3825 ক কোৱাচোন 3825 ক এটা কি হেৰি যাব 3 দি যায় নেকি 5 6 7 8 9 10 15 16 17 18 3 এ যাব 3 এগুণ 3 তাৰ পিছত 3 দুগুণ 6 2 নামি হৈ গল 22 3 7 গুণ 21 1 15 3 5 গুণ 15 আকৌ যাব নেকি 12 12 13 14 15 3 আকৌ যাব সো 3 4 গুণ 12 3 দুগুণ 6 1 15 3 5 গুণ 15 আচ্ছা ইয়া 9 10 11 এটা 3 এ না যায় এতিয়া আমি 5 ৰে কৰিব লাগিব 5 8 গুণ 40 2 25 5 5 গুণ 25 5 এ আকৌ যাব 5 গুণ 5 6 7 8 35 7 5 7 গুণ 35 17 ইয়া 17 টো এটা মৌলিক সংখ্যা সো এখিনতে ৰৈ যাব এনসাৰটো সো এটাকে 3825 মই লিখিম কি 3 স্কয়াৰ লিখিম 3 দুটা আছে 5 স্কয়াৰ লিখিম 5 দুটা আছে কাৰণ তাছত 17 এটাই আছে সো 17 to the power 1 ঠিক আছে সো এইটোৱে হৈছে এনসাৰ তাৰ পিছত এতিয়া মই question number 4 লে যাম question number 4 ত দিয়া আছে 5005 ঠিক আছে বহুত ইজি হয় না নহয় সো হে কাৰণে কৰি আছো আৰু তোমালোকে তো বুজি গৈ আছে সাকে question number 4 ত দিয়া আছে এতিয়া 5005 পাঁচে যাব নিশ্চয় yes ঠিক আছে সো এখিনতে এতিয়া আমি ৰৈ যাম কিয় ৰৈ যাম কাৰণ তোমালোকে যদি ভালদৰে চোৱা আৰু এটো যদি তুমি মন কৰা এটো যদি হৰণ কৰিবলৈ চেষ্টা কৰা কিবা সংখ্যাই না যায় ই 7 ৰো না যায় তাৰ পিছত ইয়াক 11 ৰো না যায় ঠিক আছে 13 এ না যায় 17 এ না যায় মানে বেলেগ মৌলিক সংখ্যাই একো না যায় কিয় না যায় কাৰণ ই এটা মৌলিক সংখ্যাই হয় ঠিক আছে নে হেকাৰণে 5 ৰ পিছত মই পালো 1101 এটা 1001ক এতিয়া আমি ভাঙিব নোৱাৰো সো হেকাৰণে মই কি লিখিম এটাকে 5005 5 to the power 1 into 1001 to the power 1 হবা সো হৈ গল সো question number 5 ত চাও এতিয়া
কুৱেশ্যন নম্বৰ 5ত চাওঁ 7429 7429 ইয়াক ভাঙা এতিয়া ইয়াক এতিয়া 2এটো নাযায় কাৰণ একৰ ঘৰত 9 আছে তাৰপিছত 3এ যাব নেকি 9 10 11 11 4 15 নাযায় 3এ নাযায় তাৰপিছত 3এ নোযোৱাৰ পিছত আমি 5এৰে চেষ্টা কৰিম 5এও নাযায় একৰ ঘৰত 9 আছে তাৰপিছত 7এৰে যাব নেকি বাৰু 7 × 7 17 7429ক যায় নেকি চোৱাচোন ট্ৰাই কৰি যায় নে নাযায় চোৱা ট্ৰাই কৰি এইটো ট্ৰাই কৰি চোৱা কিন্তু তাৰ আগত মই এটা কথা এটা কওঁ মই যে লোৱাৰ লৈ যে এটা ভুল কৰিলোঁ বুজি পাইছানে তোমালোকে বুজি পালানে বাৰু ক'ত ভুল কৰিলোঁ মই এইখিনিত ভুল কৰিলোঁ চোৱা মই যে কৈছোঁ এইটো বাৰ নাযায় বুলি এইটো 11 বাৰ যায় একচুৱেলি ঠিক আছে নে মন কৰিবা এইটো 11 বাৰ যায় এইটো কৰিব লাগিছিল 11 হৰণ ঠিক আছে চ' 11 বাৰ যায় 11 বাৰ গ'লে কিমান হ'ব চাবা 11 9 × 99 1 বাকী থাকিল 1 চ' 11 চ' 11 1 × 11 91 91ক যাব এতিয়া 13 13 7 × 91 ঠিক আছেনে বুজি পালানে হা মই 13 যেতিয়া ইয়াক কৰি আছিলোঁ তেতিয়াহে মোৰ ধ্যান আহিছিল যে 13 যে কৰি থাকিলোঁ ইয়াত যে 91 লিখিলোঁ তেতিয়া মোৰ কিবা এটা খিয়াল আহিল আৰে এইটো ভুল হৈছিল নেকি নিশ্চয় ইয়াতো ভুল হৈছিল কাৰণ 5 × 11 × 13 × 7 হ'ব হয়নে নহয় বাৰু চোৱাচোন মানে এইটো 7এৰে গৈছিল নেকি বাৰু 7এৰে ইয়াক চাগে হৰণ যায় সেইকাৰণে 7টো পিছত আহিছে হয়নে এইটো মানে অকণমান ভুল হ'ল মোৰ 7 × 7 মানে কি লিখিব লাগিছিল জানা এইটো 7এৰে বাৰ গৈছিল মানে আচ্ছা 7টো যে পিছত পালোঁ এইটোৱে কি দৰ্শায় জানা এইটোৱে দৰ্শায় যে 7টোক মই আগতে হৰণ কৰিব লাগিছিল 7টো আমি পিছতনো কিয় পালোঁ একাধিক্ৰমে যাব লাগে হয়নে নহয় চ' 7এৰে মানে ইয়াক হৰণ যায় 7এৰে কেইবাৰ যায় চাম দেই 7 × 7 8 9 10 3 30 4 7 × 28 2 21 2 21 7 3 × 21 ঠিক আছে এটা 7এৰে নাযায় 11ৰে যাব নেকি বাৰু 11ৰে যাব 11 1 × 11 12 13 14 3 33 11 3 × 33 এতিয়া ওলাইছে 5 7 11 13 চ' এনচাৰটো কি হ'ব গম পালা ভুল হৈ গ'ল মোৰ চ' 5 × 7 × 5 × 7 × 11 × 13 হ'ব তাৰপিছত ওপৰত তুমি 2 ^ 1 বুলি লিখিব পাৰা বা নিলিখিলেও ভুল নহয় এইটো ঠিক আছে অ'কে চ' এইটোৱে হ'ব এনচাৰ 5 × 7 × 11 × 13 ঠিক আছে এতিয়া মই এইটো 17ৰে ট্ৰাই কৰোঁ ক'ত এৰিলোঁ আমি ইয়াক কৰিব লাগিছিল এতিয়া ইয়াক এতিয়া কিহেৰে বাৰ যায় আমি চেক কৰি আছিলোঁ চ' 17ৰে যাব চাগে 17 4 গুণ কিমান হয় 4 7 গুণ 28 2 4 5 6 68 হয় 68 লিখিলোঁ 6 বাকী থাকিব 2 নামি আহি গ'ল চ' 17 3 গুণ কিমান 17 3 গুণ কিমান 7 3 গুণ 21 51 তাৰপিছত এফালে হ'ব 11 তাৰপিছত এফালে 9 চ' 17 কিমান পূৰণ কৰিলে 9 হয় 17 7 গুণ হ'ব নেকি 7 7 গুণ 49 9 7 4 11 119 ঠিক আছে 17 গ'ল 17 কেইবাৰ গ'ল 17 কেইবাৰ গ'ল 17 কেইবাৰ গ'ল চোৱা 437 বাৰ ঠিক আছে লিখিছোঁ 437 ঠিক আছে বুজি পালানে চ' এনেদৰে ট্ৰাই কৰিব লাগিব 2 পৰা আৰম্ভ কৰিম 2 পৰা আৰম্ভ কৰি গৈ থাকিম কিহেৰে হৰণ যায় লাষ্টত আমি গম পালোঁ 17ৰে হৰণ যায় 437 বাৰ তাৰপিছত এতিয়া 437ক 17 আকৌ যায় নেকি চোৱাচোন 17ৰে যাব নেকি আকৌ 17 দুগুণ কিমান হয় 34 চাই ল'ব লাগিব 17 দুগুণ 34 6 7 9 97 97ক 17 আই থিংক নাযায় চ' 17 বাদ দিয়া 19 যায় নেকি চোৱা 19 যায় নেকি চোৱা 19 দুগুণ 38 5
57 তিনি কৰিলে হৈ গ'ল 57 চ' 19 3 গুণ হ'ব 57 হৈ গ'ল 19 যাব 19 কেইবাৰ যায় 23 বাৰ আচ্ছা হৈ গ'ল আৰু 23 টো এটা মৌলিক সংখ্যা চ' 23ক আৰু কাটাকাটি কৰিব আমি নোৱাৰো ঠিক আছে 23ক আৰু কাটাকাটি কৰিব নোৱাৰো চ' 23ক যেহেতু একো কাটাকাটি কৰিব নোৱাৰো এটাকে মই 7429 17 into 19 into 23 লিখিব পাৰো আৰু ওপৰত তুমি 1 বুলি দিবও পাৰা টু দি পাৱাৰ আৰু নিদিলেও কথা নাই ঠিক আছে চ' এনসাৰটো আমি এটো পালো ঠিক আছে নে এটো মোৰ ভুল হৈছিল গম পালাই নহয় কোড কেনেকৈ ভুল হৈছিল চ' সাৱধান তোমালোকো সাৱধান হ'বা কিছুমান সংখ্যা এনেকুৱা লাগে যে হৰণ নাযায় বুলি যেন লাগে মানে খৰখেদাকে কৰোঁতে তেনেকুৱা লাগিব পাৰে কিন্তু তুমি যদি কৰি চোৱা তেতিয়াহ'লে তুমি এনেদৰে দেখিবলৈ পোৱা ঠিক আছে চ' কুৱেশ্যন নম্বৰ 5 লৈকে হৈ গ'ল মানে কুৱেশ্যন নম্বৰ 1 ত 5টা কুৱেশ্যন আছিল কুৱেশ্যন নম্বৰ 1 ত 5টা কুৱেশ্যন আছিল আমি গোটেই 5টা কুৱেশ্যন আমি কমপ্লিট সলভ কৰি দিলোঁ নেক্সট ভিডিঅ'ত আমি কুৱেশ্যন নম্বৰ 2 আৰু 3 সলিউশনটো ডিসকাস কৰিম ঠিক আছে চ' আজিৰ ভিডিঅ'টো এখিনি সমাপ্ত হৈছে চেনেলটো যদি নতুন আহিছে তেতিয়াহ'লে প্লিজ সাবস্ক্ৰাইব কৰি লোৱা কাৰণ নেক্সট ভিডিঅ'টো আহিলে তেতিয়া গম পাবা চ' হৈ গৈছে নেক্সট ভিডিঅ' লগ পাম বাই